আজি হল 24 জুলাই বৃহস্পতিবাৰ আৰু আজি দিনটো ৰাজ্যৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ একেলগে লৈ অনা হৈছে এনেকুৱা ধৰণৰ খবৰসমূহ নিতৌ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ 1 আগষ্টৰ পৰা অসমৰ খিলঞ্জীয়াক দিয়া হ'ব সুৰক্ষাৰ লাইচেন্স। আবেদন কৰিলে লাভ কৰিব সেই লাইচেন্স। অসমৰ সংখ্যালঘু জিলাৰ খিলঞ্জীয়াই অস্ত্ৰৰ বাবে আবেদন কৰিব পাৰিব চৰকাৰৰ ওচৰত। ধুবুৰী, গোৱালপাৰা, বৰপেটা, নগাঁও, ৰূপহী, ঢিং আদি কৰি মৰিগাঁও, লখিমপুৰ আদি জিলাৰ লগতে লাহৰীঘাট, মৰিগাঁও, লখিমপুৰ আদি জিলাৰ বাসিন্দাই চৰকাৰক আবেদন কৰিব পাৰিব লাইচেন্সৰ কাৰণে আৰু এই বাসিন্দাসকলে আবেদন কৰিলেই তেওঁলোকক অস্ত্ৰ প্ৰদান কৰা হ'ব চৰকাৰৰ ফালৰ পৰা। আদি জিলাৰ বাসিন্দাই লাভ কৰিব অস্ত্ৰ। মুখ্যমন্ত্ৰীৰ এয়া আজি দিনটোৰে বিশদ ঘোষণা। আন এক গুৰুত্বপূৰ্ণ খবৰ, এইবাৰ দবকাত চলিব বৃহৎ উচ্ছেদ। শীঘ্ৰে বেদখলকাৰী নিজৰ ইচ্ছাই উঠি যাব লাগিব, অন্যথা চৰকাৰে চলাব বৃহৎ উচ্ছেদ অভিযান। উচ্ছেদৰ বাবে ইতিমধ্যে সাজু হৈছে সম্পূৰ্ণ প্ৰশাসন। উচ্ছেদ বিচাৰি ৰাজপথলৈ ওলাই আহিল খিলঞ্জীয়া। উজনি অসমৰ সকলো বেদখলকাৰীক বাহিৰ কৰক। এসপ্তাহৰ ভিতৰত অবৈধ বেদখলকাৰীক উচ্ছেদ কৰাবলৈ প্ৰশাসনক দাবী জনাইছে বীৰ লাচিত সেনাই। আন এক গুৰুত্বপূৰ্ণ খবৰ, 23 জুলাই তাৰিখে যান বাহন চলাচলক লৈ আহিল এক নতুন নিয়ম। সুৰাপান কৰি গাড়ী চলালে 10,000ৰ পৰিৱৰ্তে এতিয়া 15,000 টকা দিব লাগিব বুলি কোৱা হৈছে আৰু 6 মাহ জেল যাব লাগিব। আন এক গুৰুত্বপূৰ্ণ খবৰ, বিজেপি অগপৰ মাজত প্ৰচণ্ড সংঘাত। দুই সাহসীয় দলৰ নেতাৰ মাজত প্ৰচণ্ড অৰিয়াঅৰি। গোলগঞ্জ সমজিলা কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। দুয়োটা সাহসীয় দলৰ মাজত উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হৈছে।